এতিয়া প্ৰায় 9টামান বাজিলে আৰু আমি আহিলোঁ গেৰেজলৈ আৰু এয়া গাড়ী দেখিছে নহয়, গাড়ী দেখি পেলাই আমাৰ আজি মাথা নষ্ট। চিম্পুল কাম হ'ব বুলি আহিছিলোঁ, কিন্তু আহিহে গম পালোঁ কামবোৰ যে এতিয়া মানে কি ক'ম আৰু আজি বহুত মাথা মাৰি কাম হ'ব। এয়া দেখিছে নহয়, এইবোৰ ডিজাইন আনি পেলাই দিছে আমাক আৰু এই ডিজাইনবোৰ এতিয়া আমি গাড়ীত বনাব লাগিব আৰু গাড়ীখনৰ আৰু ছাইডত বাৰু বেছি ডিজাইন নহয়, তিনিটা ডিজাইন হ'ব ছাইডত। আৰু মই দেখাই আছোঁ আজি মানে মাথা নষ্ট আৰু এয়া ডিজাইনবোৰ আনি দিছে আমাক, ড্ৰাইভাৰ চাহাবে আনি দিছে আৰু নিচে পাবজি খেলাত ব্যস্ত। আৰু এয়া দেখিছে নহয়, ডালা ফাটা এই চবতে মানে ডিজাইন আছে, আজি মানে হৰণ্ড নহয়। আৰু এইফালে আমাৰ পেণ্টাৰ ভাইৰ মোটামুটি কাম অৱস্থা দেই। পেণ্টাৰ ভাই কি হাঁহি এটা দিয়া, এইফালে চোৱা, হাঁহি এটা দিয়া। সুন্দৰ, ধুনীয়া হাঁহি দিব জানা দেই আমাৰ এয়া পেণ্টাৰ ভাই। এওঁৰ নাম বাবলু, এওঁ বহুত ধুনীয়া কাম কৰে আৰু আমিও দুজন আহিছোঁ, মামা আৰু মই, গতিকে আমিও ৰৈ নাথাকি আমাৰ নিজৰ কাম ষ্টাৰ্ট কৰি দিওঁ। নমস্কাৰ, মই হিমাংশুৱে আপোনালোক সকলোকে আজিৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এনেকৈ আমি ড্ৰয়িং কৰি আছোঁ। আজি মানে বহুত কিবা কিবি দিছে আৰু আজি আমাৰ শৰীৰৰ বেছি কষ্ট নহয়, আজি আমাৰ কষ্ট হ'ব আমাৰ মাইণ্ডটোৰ, মানে আমাৰ মাথা মাৰি আজি বহুত আছে, শৰীৰটোৰ বেছি কষ্ট নহয়। মানে এটা জেগাতে থিয় হৈ আজি মানে এনেকৈ মানে লৰচৰ কৰিব নোৱাৰি আৰু এটা বস্তু এনেকৈ বনাই থাকিব লাগিব। বৰিং ভাই, বৰিং মানে এনেকুৱা বহুত বৰিং লাগি যায়। অলপ ইপিনে ঘূৰি ফুৰিব পালে ভাল লাগে। আৰু মামা এইফালে এয়া মামাও লাগি গৈছে কামত, মামা পিছফালে আছে, মামা এয়া ব্যস্ত কি হয় দেখুৱাই আছোঁ। মামা দেখিছে নহয়, মামা একদম এই কপালত কাপোৰ বান্ধি লৈছে। কপালত কাপোৰখন বান্ধি ল'লে কি হয়, কপালৰ ঘামটো মানে চকুত নালাগে, সেইবাবেহে কপালত কাপোৰখন বান্ধি লয়। আৰু গাইজ মই এয়া কোনো মিউজিক লগোৱা নাই, এয়া আমাৰ গেৰেজৰ চাউণ্ড। গেৰেজত বহুত চাউণ্ড হয়, ইমান চাউণ্ড হোৱাৰ কাৰণে মই ডাইৰেক্ট ভিডিঅ'ৰ লগত ভইচটো মই দিব নোৱাৰোঁ। সেয়েহে মই পিছত এক্সট্ৰাকৈ ভইচ অভাৰ কৰিবলগীয়া হয়, কাৰণ আমাৰ গেৰেজত বহুত ধূপ ধাপ চাউণ্ড হৈ থাকে, কাৰো মাত কোনেও শুনা নাযায়। আৰু মই এয়া কি বনাই আছোঁ বাৰু, মাজতে এংগেল এটা পৰি গ'ল, সেইটো কাৰণে ইমান এটা ভাল লগা হোৱা নাই। মই ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। আৰু এয়া হ'ল ফাইনেল লুক, কেনেকুৱা লাগিছে আপোনালোকে জনাব। মানে যেনেকুৱা দিছে তেনেকুৱা মই ছেম বনাইছোঁ, কিন্তু কি নাম হয় এইটো ময়ো পাহৰি গ'লোঁ দেই। কিন্তু যেনেকুৱা দিছে তেনেকুৱাই মই ছেম বনাই দিছোঁ, মানে ভয় লগা আৰু ভূত। আৰু কি বনালোঁ মই সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো এটা ডিজাইন, কি ডিজাইন দিছে মই নিজে নাজানো দেই, যি দিছে মই বনাই দিলোঁ। এতিয়ালৈকে আমাৰ গাড়ীখনৰ এক চাইডে হ'ল, এক চাইড বাকী আছে, মামা পিছফালে লাগি আছে। আৰু এইটো এটা খাটৰা হয়, এইটো মানে চাওক বহুত ভয় লগা, ৰাতি দেখিলে কিজানি সপোনত আহি যাব, বহুত ভয় লগা হয় এইটো এটা। চাওক ভালদৰে চাওক। চ' গাইছ, আজি আমাৰ গাড়ী লিখাতে ৰাতি এতিয়া হৈ গ'ল আমাৰ 7:35। আজি আমাৰ বহুত ৰাতি হৈ গ'ল আৰু গাড়ী আমাৰ অলৰেডি কাম হৈ গ'ল। আৰু এতিয়া আমি কি বনাই আছোঁ আৰু পিছফালে কি বনালোঁ আমি এতিয়া দেখুৱাই আছোঁ। মই পিছফালৰ ডিজাইনটো আপোনালোকক দেখাই আছোঁ। পিছফালৰ ডিজাইনটো মই মানে কি ক'ম আৰু, পিছফালে গাড়ী এখন থাকে, মানে ভিডিঅ' কৰিবলৈ ডিষ্টেঞ্চ নাথাকে, মানে ভালদৰে মানে ভিডিঅ' কৰিবই পৰা নাযায়। আৰু এয়া হৈছে আমাৰ পিছফালৰ, মই অকণমান চেষ্টা কৰি আছোঁ চিধাকৈ দেখুৱাবৰ কাৰণে। তলত লিখিলোঁ আমি ৱাৰিয়ৰ, আৰু ওপৰত এটা আমি মানে ৰাতিও হৈ গ'লতো, এতিয়া আমাৰ কিমান হ'ল মোটামুটি